নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি ঘৰৰ পৰা ওলাইছোঁ। ক'ত যাম কোনো নাজানো, খালি ওলাইছোঁ গাড়ী লৈ আজি দিনটো ঘূৰিম বুলি। তো বলকচোন আজি আমি দিনটোত ক'ত ক'ত যাওঁ আপোনালোকে উপভোগ কৰক। উলুবাৰীৰ পৰা আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু গৈ গৈ পালোগৈ ভঙাগড়। এই যে দেখিছে ৰঙা বিল্ডিংটো, ই বহু পুৰণি। মই জনামতে ইয়াৰ নাম হ'ল ফ্ল'ৰ মিল। আৰু আপোনালোকে যদি ইয়াৰ নাম কিবা জানে জনাবচোন। এনেদৰেই আমি গুৱাহাটীৰ ট্ৰেফিকৰ মাজেৰে গৈ গৈ খানাপাৰা পালোগৈ আৰু ইয়াৰ পিছত আমি খানাপাৰাৰ পৰা হাইৱে ধৰিলোঁ। খানাপাৰাৰ পৰা জালুকবাৰীলৈ যোৱা এই 6 লেন হাইৱেটোত গাড়ী চলাই কিন্তু বহুত ভাল লাগে। ইয়াৰ পিছত আমি গৈ পালোঁ শৰাইঘাটৰ ব্ৰিজ। আৰু চাওকচোন, এইখনেই সেই শৰাইঘাটৰ ব্ৰিজখন। আৰু এই ঐতিহাসিক শৰাইঘাটতে আহোমে মোগলক 17 বাৰকৈ পৰাস্ত কৰিছিল। যিহেতু আমি কোনো প্লেন কৰি লোৱা নাছিলোঁ, সেয়েহে শৰাইঘাট ব্ৰিজৰ পৰা আমি ইউ টাৰ্ণ ল'লোঁ আৰু ইয়াৰ পিছত আমি মিৰ্জাৰ ফালে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। মিৰ্জাৰ ফালে আমি আমাৰ দিনটো অতিবাহিত কৰি শেষত আহি পালোহি নীলাচল পাহাৰ। আৰু নীলাচল পাহাৰৰ পৰা দেখা পোৱা এই দৃশ্যবিলাক সঁচাই বৰ মনোমোহা। এই ভিউ পইণ্টৰ পৰা গুৱাহাটী মহানগৰীৰ এটা বৰ সুন্দৰ দৃশ্য দেখা পোৱা যায়। এই দৃশ্যবিলাক উপভোগ কৰাৰ পিছত আমি নীলাচল পাহাৰৰ পৰা উভতি আহোঁ আৰু আমাৰ দুপৰীয়াৰ ভাত সাজ গ্ৰহণ কৰোঁ। দুপৰীয়াৰ ভাত সাজ গ্ৰহণ কৰাৰ পিছত আমি ঘৰলৈ বুলি উভতনি যাত্ৰা আৰম্ভ কৰোঁ। আশা কৰোঁ আপোনালোকে আজিৰ মোৰ এই মিনি ব্লগটো চাই ভাল পালে, আৰু যদি ভাল পালে লাইক, ফ'ল', শ্বেয়াৰ নিশ্চয় কৰিব।